ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ আজি বংগত বিজেপিৰ শপত গ্ৰহণ অনুষ্ঠান 11 বজাৰ লগে লগে আজি পশ্চিমবংগত বিজেপি চৰকাৰৰ ফালৰ পৰা শপত গ্ৰহণ কৰা হ'ব আৰু তাক লৈ সমগ্ৰ বিশ্ব দেশবাসীৰ চকু আছে বংগৰ ওপৰত কাৰণ পশ্চিমবংগত বিজেপিয়ে দীৰ্ঘদিনৰ তেওঁলোকে যুঁজি অৱশেষত পশ্চিমবংগ দখল কৰিবলৈ সক্ষম হ'ল আৰু এবাৰ দেখা পোৱা গৈছিল যে পশ্চিমবংগত বিজেপিয়ে সকলো তেওঁলোকৰ ফালৰ পৰা প্ৰচেষ্টা কৰিছিল ষ্টাৰ কেম্পেইনাৰ সকল তালৈ গৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে আৰম্ভ কৰি অমিত শাহকে আৰম্ভ কৰি হিমন্ত বিশ্ব শৰ্মা সকলোৱে পশ্চিমবংগ দখলৰ কাৰণে যিমান পাৰে সিমান চেষ্টা কৰিছিল আৰু অৱশেষত 294খন বিধানসভাৰ আসনৰ ভিতৰত 207খন বিজেপিয়ে জয়লাভ কৰি তেওঁলোকে নিজৰ যি তেওঁলোকৰ প্ৰভুত্ব তেওঁলোকে পশ্চিমবংগত দেখুৱালে আৰু টিএমসি যিখিনি কথা কৈ আছিল দীৰ্ঘদিন ধৰি 15 বছৰ ধৰি আচলতে পশ্চিমবংগত বিজেপি চৰকাৰ আছিল আৰু এই সময়ছোৱাত বিভিন্ন ধৰণৰ পশ্চিমবংগবাসীয়ে বিভিন্ন সমস্যা তেওঁলোকে পাই আছিল আৰু অৱশেষত তেওঁলোকে বিজেপি চৰকাৰক তেওঁলোকে বাছি লৈছে আৰু আজি 11 বজাৰ লগে লগে তেওঁলোকৰ শপত গ্ৰহণ অনুষ্ঠান আছে আৰু পশ্চিমবংগৰ ৰাজ্যৰ দীৰ্ঘদিনীয়া এজন জনপ্ৰিয় নেতা যিজন শুভেন্দু অধিকাৰী যিজনে আজি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী ৰূপে তেওঁ শপত গ্ৰহণ কৰিব আৰু তেওঁৰ লগত 4জন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ আজি সম্ভাৱনা আছে য'ত উপস্থিত থাকিব এই শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অমিত শাহ আৰু এনডিএ শাসিত ৰাজ্যৰ বিভিন্ন মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰী আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিন কাৰণ তৃণমূল কংগ্ৰেছৰ মমতা বেনাৰ্জীৰ এই 15 বছৰীয়া শাসনৰ অন্ত পেলাই অৱশেষত পশ্চিমবংগত পদুম ফুলিছে আৰু এক প্ৰকাৰ গেৰুৱা হৈ পৰিছে আচলতে পশ্চিমবংগ আৰু এই সময়ছোৱাত পশ্চিমবংগৰ ফালৰ পৰা যি ৰাইজ আছে তেওঁলোকে এটা কথা জনাইছে যে তেওঁলোকে নতুনত্ব বিচাৰিছে কিন্তু তাৰ আটাইতকৈ ডাঙৰ কথা যে কালি যি ঘোষণা কৰা হ'ল যে শুভেন্দু অধিকাৰী হ'ব পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰী অমিত শাহে কালি ঘোষণা কৰিছে কাৰণ বিধায়িনী দলৰ বৈঠক আছিল বৈঠকৰ পাছত এই কথা ঘোষণা কৰা হৈছে তেওঁ হৈছে অত্যন্ত এজন জনপ্ৰিয় নেতা যিজনৰ মমতা বেনাৰ্জীৰ এক প্ৰকাৰ অত্যন্ত ঘনিষ্ঠ আছিল তেওঁ আৰু 1995 চনত তেখেতে কংগ্ৰেছত যোগদান কৰিছিল প্ৰথমতে তাৰ পাছত 1998 চনত পিতৃৰ সৈতে তেওঁ তৃণমূল কংগ্ৰেছত তেওঁ যোগদান কৰিছিল আৰু সেই 1998 চনৰ পৰা শেহতীয়া বিজেপিত যোগদান নকৰালৈকে মমতা বেনাৰ্জীৰ অত্যন্ত তেওঁ ঘনিষ্ঠ আছিল আৰু একদম বিশ্বস্ত এজন ব্যক্তি আছিল বুলি কোৱা হৈছে আৰু সেইজন ব্যক্তি এতিয়া মমতা বেনাৰ্জীক উফৰাই পশ্চিমবংগৰ শাসনৰ জৰিয়তে ল'বলৈ সক্ষম হৈছে আৰু যি বিজেপি চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিল যে মমতা বেনাৰ্জীক তেওঁলোকে ক্ষমতাচ্যুত কৰিব সেইটো তেওঁলোকে কৰিছে আৰু এইবাৰ পশ্চিমবংগৰ যি ভোটাৰ ৰাইজ আছে বা পশ্চিমবংগৰ যিসকল ভোটাৰ আছে তেওঁলোকে তৃণমূল কংগ্ৰেছৰ যি 15 বছৰীয়া শাসন তেওঁলোক অতিষ্ঠ হৈ পৰিছিল বুলি কোৱা হৈছে কাৰণ তৃণমূল কংগ্ৰেছৰ সময়ছোৱাত পশ্চিমবংগৰ বিভিন্ন প্ৰান্তত তেওঁলোকৰ ফালৰ পৰা হত্যা হিংসা এনেকুৱা ধৰণৰ ঘটনা দেখিবলৈ পোৱা গৈছিল আৰু সেইবোৰৰ এতিয়া তেওঁলোকে ভাবিছে যে সেইবোৰ এটা হ'ব নালাগে সেইকাৰণে তেওঁলোকৰ ফালৰ পৰা কোৱা হৈছে যে বিজেপি চৰকাৰক তেওঁলোকে মাতিছে আৰু পশ্চিমবংগত বিজেপিৰ আটাইতকৈ চিনাকি মুখ বুলি যদি ক'বলৈ যাম সেইজনে হৈছে এজন শুভেন্দু অধিকাৰী তেওঁ ইতিমধ্যে শুভেন্দু অধিকাৰী এটা কথা কৈছিল কাৰণ দেখিছিলোঁ যে যেতিয়া তৃণমূল কংগ্ৰেছৰ ফালৰ পৰা তাত প্ৰচাৰ চলোৱা হৈছিল বা বিজেপিৰ ফালৰ পৰা যেতিয়া প্ৰচাৰ চলোৱা হৈছিল জয় বাংলা আৰু জয় শ্ৰীৰাম এই দুটা ধ্বনিৰ মাজত কিছু পাৰ্থক্য আহিছিল একাংশই কৈছিল যে যিসকল পশ্চিমবংগৰ যিসকল ভোটাৰ আছে তেওঁলোকে জয় বাংলাৰ সপক্ষে আছে বুলি কোৱা হৈছিল কিন্তু তেওঁলোকে এতিয়াও জয় বাংলাৰ সপক্ষে আছে কিন্তু তেওঁলোকে এটা কথা কৈছে যে পৰিৱৰ্তন লাগে পৰিৱৰ্তন তেওঁলোকে বিচাৰিছে আৰু আমাৰ যি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁ এটা কথা কৈছিল যে পশ্চিমবংগত যিসকল বাংলাদেশীসকল আছে যিসকল বাংলাদেশী অনুপ্ৰৱেশকাৰী আছে সেইটো এটা ডাঙৰ সমস্যা আচলতে পশ্চিমবংগৰ কাৰণে আৰু অভিযোগ উত্থাপন হৈছিল যে মমতা বেনাৰ্জী বা তেওঁৰ যি টিএমসি চৰকাৰ আছে তেওঁলোকে এই পশ্চিমবংগ যিসকল বাংলাদেশী অনুপ্ৰৱেশকাৰীসকল আছে মুছলমানসকল আছে যিসকল অনুপ্ৰৱেশকাৰী মুছলমান কোৱা হৈছে তেওঁলোকৰ লৈ তেওঁলোকে ৰাজনীতি কৰি আছিল কিন্তু এইবাৰ স্পষ্টকৈ কোৱা হৈছিল কাৰণ তাৰ প্ৰভাৱ আমি দেখিছোঁ বাংলাদেশতো পৰিছে বাংলাদেশৰ সংসদত তেওঁলোকৰ সাংসদসকলে এটা কথা কৈছে যে এতিয়া অসমৰ নিচিনাকৈ যদি পশ্চিমবংগত সঁচাকৈ বিজেপি চৰকাৰ হয় তেন্তে কিন্তু যথেষ্ট সংখ্যক বাংলাদেশীক পুছবেক কৰা হ'ব এইটো আটাইতকৈ ডাঙৰ ইছ্যু আছে আটাইতকৈ ডাঙৰ ইছ্যু আছিল আচলতে পশ্চিমবংগত যে বাংলাদেশী অনুপ্ৰৱেশকাৰীক লৈ যিসকলে চৰকাৰ গঠন কৰি আছে তেওঁলোকৰ বিৰুদ্ধে বিজেপি এখন যুঁজ ঘোষণা কৰিছিল আৰু আৰম্ভণিৰ পৰা আমি দেখিছিলোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে আৰম্ভ কৰি সকলো ষ্টাৰ কেম্পেইনাৰে
যিমানখিনি কষ্ট কৰিব লাগে পশ্চিমবংগত কৰিছিলে আৰু তাৰ ফলত আজি 11 বজাত পশ্চিমবংগখন দখল কৰাৰ কাৰণে আচলতে এটা চ্যালেঞ্জ আছিল বিজেপিৰ কাৰণে। ইয়াৰ আগৰ নিৰ্বাচনটো আমি দেখিছিলোঁ যে তেওঁলোকে যথেষ্ট কষ্ট কৰিছিল 21ত, কিন্তু তেওঁলোকে পশ্চিমবংগ দখল কৰিব পৰা নাছিল, কাৰণ তাতে মমতা দিদিৰ ৰাজ আছিল আৰু যথেষ্ট ভয় ভাবুকি শংকাৰ মাজত তাৰ মানুহসকল আছিল। তেওঁলোকে সেই শংকাৰ পৰা মুক্ত হ'বলৈ বিচাৰিলে আৰু তেওঁলোকে এবাৰ আশা কৰিছে যে আজি 11 বজাত যিখন চৰকাৰে শপত গ্ৰহণ কৰিব তাৰ পৰা এটা নতুন আৰম্ভণি হ'ব পশ্চিমবংগত। কাৰণ ইতিমধ্যে অসমৰ কথা যদি ক'বলৈ যাম বা উত্তৰ পূৰ্বাঞ্চলৰ যদি কথা ক'বলৈ যাম বা ৰাজ্যৰ য'ত বিজেপি চৰকাৰ আছে তাত কিন্তু উন্নয়নৰ যি ধাৰা আছে সেইটো ত্বৰান্বিত হৈ গৈ আছে। পশ্চিমবংগ কিন্তু ক'ৰবাত নহয় ক'ৰবাত তেওঁলোক স্থবিৰ হৈ পৰিছিল উন্নয়নৰ ক্ষেত্ৰত, কাৰণ তেওঁলোকে এটা কথা কৈছিল যে আমাক চেণ্ট্ৰেল যি গভৰ্ণমেণ্ট আছে তেওঁলোকে আমাক ফাণ্ড নিদিয়ে। এইবাৰ কিন্তু পশ্চিমবংগত ডাবল ইঞ্জিনৰ চৰকাৰ হৈছে, তাত বিজেপি চৰকাৰ আছে, কেন্দ্ৰত বিজেপিৰ চৰকাৰ আছে। এইবাৰ সকলোৱে আশা কৰিছে যে পশ্চিমবংগৰ ৰূপ সলনি কৰি দিব পাৰে যদি বিচাৰে বিজেপিৰ চৰকাৰে, আৰু সেইটোৱেই পশ্চিমবংগৰ লোকসকলে বিচাৰি আছে যে এইবাৰ নতুন চৰকাৰ হোৱাৰ পাছত পূৰ্বৰ যি পৰিস্থিতি আছে সেই পৰিস্থিতিৰ পৰা এতিয়া উদ্ধাৰ আহিব পাৰিব। আৰু শুভেন্দু অধিকাৰীৰ ওপৰত সকলোৰে নজৰ আছে, কাৰণ তেওঁ পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰী ৰূপে আজি 11 বজাত তেওঁ শপত গ্ৰহণ কৰিব। লগতে তেওঁৰ লগত 4জন মন্ত্ৰীও তেওঁলোকৰ লগত শপত গ্ৰহণ কৰিব পাৰে। আৰু বিধায়িনী দলৰ নেতা হিচাপেও শুভেন্দু অধিকাৰীৰ নাম ঘোষণা কৰা হৈছে। অমিত শ্বাহে কালি যিখন অমিত শ্বাহ ইতিমধ্যে তাত তেওঁ আছে, পশ্চিমবংগত আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ, তেওঁ ইতিমধ্যে কালি 1 বজাতেই তালৈ ৰাওনা হৈছে, তাত তেওঁ থাকিব। আৰু বিজেপি বা NDA শাসিত যিবোৰ ৰাজ্য আছে তাৰ মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰী সকলো থাকিব, তাত উপস্থিত থাকিব। আৰু আজি যেতিয়া শপত ল'ব শুভেন্দু অধিকাৰীয়ে তাত কিন্তু প্ৰধানমন্ত্ৰী উপস্থিত থাকিব। মই ইতিমধ্যে কৈছোঁ যে তেওঁ জন্ম হৈছিল পশ্চিমবংগৰ মেদিনীপুৰৰ যি কাৰকুলি বুলি যে অঞ্চল আছে, আৰু অত্যন্ত জনপ্ৰিয় নেতা। এটা সময়ত মমতা বেনাৰ্জীৰ অতি ঘনিষ্ঠ আছিল এজন শুভেন্দু অধিকাৰী, কিন্তু এতিয়া সেই মমতা বেনাৰ্জীক উফৰাই বিজেপিৰ যি শাসনভাৰ আছে পশ্চিমবংগত, প্ৰথমবাৰৰ কাৰণে কিন্তু পশ্চিমবংগত বিজেপি চৰকাৰ আহিছে। 1977ৰ পৰা দীৰ্ঘদিনীয়া তাত CPIMৰ শাসন চলি আছিল। তাৰপাছত বিগত 15 বছৰ তাত তৃণমূল কংগ্ৰেছ আছিল, আৰু এতিয়া বিজেপিৰ শাসন তাত হ'ব বা বিজেপিৰ চৰকাৰ চলিব। এই সময়ছোৱাত সকলোৱে আশা কৰিছে যে নতুন ৰূপত পশ্চিমবংগ উজ্বলি উঠিব। ইতিমধ্যে মন্তব্য এটা আহিছে আমাৰ তাত, আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। में पहली बार भारतीय जनता पार्टी की जो शानदार जीत मिली है, ये एक प्रकार से हमारे संस्थापक जनसंघ के डॉक्टर श्यामा प्रसाद मुखर्जी, इनको एक श्रद्धांजलि अर्पित करने का ये एक जैसा प्रसंग है। उन्होंने बहुत प्रतिकूल स्थिति में भारतीय जनसंघ की स्थापना की थी और हमारी विचारधारा को आज बंगाल में मान्यता मिली। ये हम सब कार्यकर्ताओं के लिए बहुत खुशी का दिन है, और बंगाल की जनता ने जो परिवर्तन किया है ये निश्चित रूप से बंगाल के विकास के लिए भविष्य में बहुत उपयोगी साबित होगा। में पहली बार भारतीय जनता पार्टी की जो शानदार जीत मिली है, ये एक प्रकार से हमारे संस्थापक जनसंघ के डॉक्टर श्यामा प्रसाद मुखर्जी, इनको एक श्रद्धांजलि अर्पित करने का ये एक जैसा प्रसंग है। उन्होंने बहुत प्रतिकूल स्थिति में भारतीय जनसंघ की स्थापना की थी और हमारी विचारधारा को आज बंगाल में मान्यता मिली। ये हम सब कार्यकर्ताओं के लिए बहुत खुशी का दिन है, और बंगाल की जनता ने जो परिवर्तन किया है ये निश्चित रूप से बंगाल के विकास के लिए भविष्य में बहुत उपयोगी साबित होगा। में पहली बार भारतीय जनता पार्टी की जो शानदार जीत मिली है, ये एक प्रकार से हमारे संस्थापक जनसंघ के डॉक्टर श्यामा प्रसाद मुखर्जी, इनको एक श्रद्धांजलि अर्पित करने का ये एक जैसा प्रसंग है। उन्होंने बहुत प्रतिकूल स्थिति में भारतीय जनसंघ की स्थापना की थी और हमारी विचारधारा को आज बंगाल में मान्यता मिली। ये हम सब कार्यकर्ताओं के लिए बहुत खुशी का दिन है, और बंगाल की जनता ने जो परिवर्तन किया है ये निश्चित रूप से बंगाल के विकास के लिए भविष्य में बहुत उपयोगी साबित होगा। में पहली बार भारतीय जनता पार्टी की जो शानदार जीत मिली है, ये एक प्रकार से हमारे संस्थापक जनसंघ के डॉक्टर श्यामा प्रसाद मुखर्जी, इनको एक श्रद्धांजलि अर्पित करने का ये एक जैसा प्रसंग है। उन्होंने बहुत प्रतिकूल स्थिति में भारतीय जनसंघ की स्थापना की थी और हमारी विचारधारा को आज बंगाल में मान्यता मिली। ये हम सब कार्यकर्ताओं के लिए बहुत खुशी का दिन है,
और बंगाल की जनता ने जो परिवर्तन किया है ये निश्चित रूप से बंगाल के विकास के लिए भविष्य में बहुत उपयोगी साबित होगा। অপেক্ষা মাতো 11 বজালৈ 11 বজাৰ লগে লগে পশ্চিমবংগত এক দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পৰিব আৰু বিজেপিৰ যিসকল কৰ্মী আছিল তেওঁলোকে যথেষ্ট কষ্ট কৰিছিল পশ্চিমবংগৰ যি বিজেপি চৰকাৰ আহিবৰ কাৰণে যথেষ্ট হিংসাত্মক ঘটনা ঘটিছে তেনেবোৰ ঘটনাৰ মাজতেই আজি পশ্চিমবংগত বিজেপিৰ শপত গ্ৰহণ মই ইতিমধ্যে কৈছো যে সুবেন্দু অধিকাৰী যিজন এটা সময়ত আসলতে মমতা বেনাৰ্জী অতি ঘনিষ্ঠ হিচাপে পৰিচিত আছিল কংগ্ৰেছ কৰিছে তৃণমূল কংগ্ৰেছ কৰিছে আৰু অৱশেষত বিজেপিৰ হৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী ৰূপে তেওঁ শপত গ্ৰহণ কৰিব এক ইতিহাস আসলতে আৰু এইখিনি সময়ত তেখেতক যথেষ্ট জনপ্ৰিয়তা বৃদ্ধি পাইছে পশ্চিমবংগৰ যি ৰাইজ আছে তেওঁলোকে যি উন্নয়ন হ'ব লাগে বা যি পৰিৱৰ্তন হ'ব লাগে সেই পৰিৱৰ্তনৰ কাৰণে তেওঁলোকে এবাৰ ভোটদান কৰিছিল মই ইতিমধ্যে কৈছো 294 খনৰ সিটৰ ভিতৰত 207 খনতে তেওঁলোক জয়লাভ কৰিছে কিন্তু তৃণমূল কংগ্ৰেছ মাত্ৰ 80 খনত তেওঁলোক থমকি ৰল যেটো শাসন কৰি থকা এটা দল আছিল 15 বছৰলৈকে শাসন কৰি আছিল যথেষ্ট জনপ্ৰিয়তা আছিল কিন্তু অভিযোগ উত্থাপন হৈছে যে ভয় ভাবুকিৰ মাজেৰে তৃণমূল কংগ্ৰেছে পশ্চিমবংগত চৰকাৰ গঠন কৰি আছিল বা তেওঁলোকে শাসন চলাই আছিল কিন্তু এতিয়া পশ্চিমবংগৰ ৰাইজে কিছু মুকলি উৎসাহ ল'ব বিচাৰিছে আৰু সেই কাৰণে তেওঁলোকে বিজেপিৰ চৰকাৰ গঠন কৰাটো বিচাৰিছে আশা কৰিম যে আজি 11 বজাৰ পাছত পশ্চিমবংগৰ যি উন্নয়ন আছে হেতু ত্বৰান্বিত হ'ব ধন্যবাদ।